মৰাণ আৰক্ষী থানাৰ প্ৰাংগণত ৭৬তম অসম গাঁওৰক্ষী বাহিনী প্ৰতিষ্ঠা দিৱস উদযাপন। ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানাৰ প্ৰাংগণত ৭৫তম অসম গাঁওৰক্ষী বাহিনী প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। মৰাণ আৰক্ষী চক্ৰ গাঁওৰক্ষী বাহিনীৰ সভাপতি মোহনলাল উপাধ্যায় পতাকা উত্তোলন কৰাৰ পাছতে গাঁওৰক্ষী বাহিনী প্ৰতিষ্ঠাপক প্ৰয়াত হৰিনাৰায়ণ বৰুৱা প্ৰতিমূৰ্তিত মাল্যাৰ্পণ, বন্তি প্ৰজ্বলন, স্মৃতি তৰ্পণ কৰে। ক্ৰমে ভিডিবিৰ উপসভাপতি ঘন গোহাঁই, ভিডিবি মৰাণ টাউনৰ সম্পাদক মিলু খান। ইয়াৰ পাছতে গাঁওৰক্ষী বাহিনীৰ বিষয়ববীয়াসকলে সমূহীয়াকৈ বৃক্ষৰোপণ কৰে। অনুষ্ঠানত মৰাণ আৰক্ষী থানা এলেকাৰ সমূহ ভিডিবিৰ সদস্যাই অংশগ্ৰহণ কৰে। আমাৰ ৭৬তম গাঁওৰক্ষী বাহিনীৰ আমাৰ প্ৰতিষ্ঠা দিৱস আজি সমগ্ৰ অসমৰ লগতে আমাৰ ডিব্ৰুগড় জিলাৰ মৰাণ থানাৰ অন্তৰ্গতত আমি আজি ৭৬ সংখ্যক প্ৰতিষ্ঠা দিৱস আমি পালন কৰিবলৈ গৈ আছোঁ। আজি ইতিমধ্যে আমাৰ পুৱা ৯ বজাত আমাৰ প্ৰথম কাৰ্যসূচী হিচাপে পতাকা উত্তোলন কাৰ্যসূচী সমাপ্ত হৈছে। পতাকা উত্তোলন কাৰ্যসূচী আমাৰ সন্মানীয় থানা সমিতিৰ স্থায়ী সভাপতি মোহনলাল উপাধ্যায় ডাঙৰীয়াই ইতিমধ্যে কাৰ্য সমাপন কৰিছে। তাৰ পাছতে আমাৰ স্মৃতি তৰ্পণ কাৰ্যসূচী দ্বিতীয় কাৰ্যসূচী হিচাপে আছিল। এই অভাজনে মই উপসভাপতি হিচাপে উক্ত কাৰ্যসূচী সমাপন কৰিলোঁ। তাৰ পাছতে আমাৰ তৃতীয় কাৰ্যসূচী হিচাপে আমাৰ বৃক্ষৰোপণ কাৰ্যসূচী আছিল। ইয়াত আমাৰ মিলু খান ডাঙৰীয়াৰ লগতে আমাৰ প্ৰিয় ভিডিঅ' চক্ৰ সংগঠক আমাৰ ভিৰেন বৰুৱা ডাঙৰীয়া, তাৰ পাছত আমাৰ জ্যেষ্ঠ আমাৰ থানা সমিতিৰ সন্মানীয় বন্ধু সঞ্জীৱ কুৰ্মী ডাঙৰীয়া, তাৰপৰা আমাৰ সন্মানীয় ভাতৃ প্ৰতিমা পাপু ডাঙৰীয়া তেওঁ আছিল। গোটেইখিনি আমি মহিলাসকলেও ইয়াত অংশগ্ৰহণ কৰিছে। আমি ইতিমধ্যে আমাৰ 4টা কাৰ্যসূচী ইতিমধ্যে সমাপন হৈছে আৰু বিয়লি প্ৰায় 1 বজাৰ পৰা আমাৰ খেল ধেমালি আৰম্ভ হ'ব। ইয়াত আমাৰ চকী খেল, তাৰ পাছত আছে আপোনাৰ টেকেলি ভঙা কাৰ্যসূচীকে ধৰি কেইবাটাও কাৰ্যসূচী আমি সামৰি লৈছোঁ আৰু ইয়াৰ লগতে সংগতি ৰাখি আমাৰ প্ৰীতিভোজন কাৰ্যসূচীও আছে। আমি আমাৰ সন্মানীয় বন্ধু বান্ধৱীসকল যদি আহে আমাৰ নিশ্চয়, এতিয়া অৱশ্যে সময় আজি বতৰটোৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ বন্ধু বান্ধৱীসকল উপস্থিত হোৱাত কিছু পলম হৈছে, কিন্তু হ'লেও ইতিমধ্যে আমাৰ প্ৰায় 11মান বজাত সকলো আমাৰ বন্ধু বান্ধৱী বা কৰ্মকৰ্তাসকল আহি উপস্থিত হ'বহি আৰু আমি আশা ৰাখিছোঁ যাতে আজি যি প্ৰতিষ্ঠা দিৱস আমি ভৱিষ্যতেও পালন কৰি যাম। কিন্তু এইকেইদিন আমি এটা চৰকাৰলৈ আমি গুৰু দায়িত্ব বা চৰকাৰলৈ আমাৰ কাকৰ অনুৰোধ, আমাৰ গাঁওৰক্ষী বাহিনী বন্ধুসকলে কৰ্তব্য সময়ত প্ৰাণ আহুতি দিব লগাও হৈছে, এনেকুৱা পৰিস্থিতি আমাৰ হৈ গৈছে। কিন্তু আৰু ইয়াৰ লগতে আৰু এটা কথা আমি বিনয় আমি অনুৰোধ কৰিব বিচাৰোঁ সন্মানীয় আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক, আমাৰ এতিয়া যিটো পাৰিতোষিক অৰ্থাৎ পকেট মনি হিচাপে যিটো আমাক আগবঢ়াই আছে অসম চৰকাৰে, এইটো তেনে ন্যূনতম বিশেষকৈ 2500 টকা এতিয়া আমাৰ গাঁওৰক্ষী বাহিনী সমিতিসমূহক দিয়া গৈছে, কিন্তু এইটো একেবাৰে ন্যূনতম। আমি অনুভৱ কৰিছোঁ এইটো কথা, দিনে নিশাই খাটি কৰি এজন সদস্য মাত্ৰ এমাহত 100 টকা, এজন সদস্য এমাহত 100 টকা, এইটো এটা বৰ চিন্তান্বিত বিষয়। কোনো পধ্যে এদিনত 100 টকাও আমাৰ যোৰা নমৰেগৈ। তথাপিতো ইচ্ছাই স্বেচ্ছাসেৱী সংগঠন হিচাপে 100 টকাতে এমাহত তেখেতলোকে আমাৰ সন্মানীয় কৰ্মীসকলে তেওঁলোকে ডিউটি সমাপন কৰি আহিছিল। কিন্তু আমি সন্মানীয় আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি অৱগত কৰিব বিচাৰোঁ যে আমি সানুনয় অনুৰোধ কৰিব বিচাৰোঁ যে খুব অতি কমকৈ হ'লেও 10,000 টকালৈ উন্নীত কৰি আমাৰ বন্ধুসকলক উৎসাহিত কৰিব আৰু চাকৰি ক্ষেত্ৰতো আমাৰ গাঁওৰক্ষী বাহিনীৰ যিসকল শিক্ষাগত অৰ্হতা থকা যিসকল আমাৰ সদস্য আছে তেখেতলোকক অগ্ৰাধিকাৰ দিবৰ কাৰণে আমি সানুনয় অনুৰোধ জনাইছোঁ। আৰু এই ক্ষেত্ৰত কৰ্মৰত হওক কিংবা অকাল মৃত্যু হ'লে আমাৰ সন্মানীয় বন্ধু বান্ধৱীসকলক যাতে স্বাস্থ্যজনিত কাৰণত তেখেতলোকে সম্পূৰ্ণ দায়িত্ব বহন কৰিব বুলি আমি আশা ৰাখিছোঁ চৰকাৰে। গতিকে এই ক্ষেত্ৰত আমাৰ বহু সমস্যা আছে, অসমত বহুত সমস্যা আছে। বিশেষকৈ গোটেই সৰ্বভাৰতবাদে পৃথিৱী বিখ্যাত এটা গাঁওৰক্ষী বাহিনী সংগঠন আৰু কোনো সংগঠনে ইমান সদস্য থকা সংগঠন নাই। বিনা চৰ্তে বা বিনা কষ্টৰে তেখেতলোকে আজিলৈকে ডিউটি সমাপন কৰি আহিছে আৰু বহু ঠাইত অপ্ৰীতিকৰ ঘটনাও ঘটি আহিছে। গতিকে এই ক্ষেত্ৰত চৰকাৰে নিজৰ সন্তান হিচাপে প্ৰত্যেককে গণ্যমান্য কৰি যাতে আগুৱাই লৈ যায়, ভৱিষ্যতত উঠি অহা প্ৰজন্মকো যাতে তেখেতলোকে
সকাহ দি যায় চৰকাৰে, এইখিনি মই আজি এই শুভ দিনটোত মই মুখ্যমন্ত্ৰী মহোদয়লৈ আঁতৰে আহ্বান জনাইছোঁ।